মোৰ বিয়া হোৱা 10 বছৰ হৈছিল। মোৰ মানুহজন বহুত ভাল আছিল, কিন্তু যোৱা 7 বছৰ তেওঁ মাত্ৰ এটাই বেয়া অভ্যাস আছিল যে তেওঁৰ প্ৰতিটো লেতেৰা বস্তু ঘৰত য'তে ত'তে পেলাই দিছিল। মাত্ৰ সেইটো কথাতে আমাৰ বহুতবাৰ কাজিয়াও হৈছিল। মই বহুবাৰ কৈছিলোঁ যিটো বস্তু য'ত থাকিব লাগে তাতেই থবা, কিন্তু তেওঁ মোৰ কথা এটাও নুশুনে। মোৰ বহুত খং উঠিছিল, কিন্তু তেওঁ বহুত মৰমেৰে মোক ফুচুলাইছিল। কিন্তু তেওঁ এতিয়া এই পৃথিৱীত নাই। মোক আৰু মোৰ 8 বছৰীয়া ছোৱালীজনীক এৰি থৈ এই সংসাৰৰ পৰা গুচি গ'ল। তেওঁ যদি এতিয়া থাকিলেহেঁতেন মই কেতিয়াও নকওঁ যে কাপোৰ ইয়াত থোৱা। তেওঁ যিমানে ভুল নকৰক কিয় মই কেতিয়াও গালি নিদিলোহেঁতেন। তেওঁ গুচি যোৱাৰ পৰা মোৰ জীৱনটো নৰক হৈ পৰিছে। এইখন ঘৰ নৰক হৈ পৰাৰ উপৰিও মোৰ জন্ম দিয়া মা দেউতায়ো মোক এতিয়া ছোৱালীৰ ব্যৱহাৰ নকৰা হ'ল। মানুহজন থাকোঁতে মোৰ ভাই ভনীয়েও মোক মৰম কৰিছিল, কিন্তু মানুহজন গুচি যোৱাৰ পাছত সকলোৱে এতিয়া পিঠি দিব ধৰিলে। সঁচাকৈ মানুহজন থাকোঁতে আমাৰ বহুত সন্মান আছিল। গতিকে মানুহজন যেনেকুৱাই নহওক কিয় তেওঁক সন্মান কৰক, নতুবা তেওঁ নাথাকিলে আপোনাক আপোনাৰ ঘৰখনৰ মানুহেই সন্মান নিদিয়া হ'ব। কথাটো হয়তো শুনিবলৈ বেয়া লাগিছে, কিন্তু এইটোৱে জীৱনৰ সত্য।